সমগ্ৰ ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীটো এনেকে শেষ হৈ যাব নেকি? মূল কালপ্ৰিটবোৰ এনেকৈ হাৰি যাব নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে বৰ্তমান চৰকাৰৰ সকলো মন্ত্ৰীয়ে তৰুণ গগৈ ডাঙৰীয়াক দোষটো জাপি দিয়ে সকলোবোৰ দায়িত্ব সামৰিলে। মৃত ব্যক্তি এগৰাকীৰ ওপৰত সকলোবোৰ দোষ জাপি দি এওঁলোকে নিজে ধোৱা তুলসীৰ যে পাত হ'ব খুজিছে, আমি দুটামান কথা জনাব খুজিছোঁ। যিখিনি সময়ত APSC কেলেংকাৰীটো সংঘটিত হৈছিল সেইখিনি সময়ত চৰকাৰ কাৰ আছিল? কংগ্ৰেছৰ। আৰু সেই চৰকাৰৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী কোন আছিল? প্ৰথম মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, বৰাকৰ ৰাজা গৌতম ৰয় ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়া আনি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, নহয় জানো? এওঁলোকেইতো চলাইছিল। বিশেষকৈ ৰকি আৰু হিমন্তৰ যুতিয়ে সকলোবোৰ কৰি গৈছিল। তৰুণ গগৈৰ নেতৃত্বৰ কাৰ্যকালৰ কথাবোৰ মনত ৰখা মানুহে নিশ্চয় জানে এই কথাবোৰ। এতিয়া মন কৰক, এগৰাকী মুখ্যমন্ত্ৰীয়ে তাকো তৰুণ গগৈৰ দৰে এজন সহজৰৰ মুখ্যমন্ত্ৰী এই কেইগৰাকী মন্ত্ৰী থকাৰ পিছত নিজাকে সিদ্ধান্ত ল'ব পাৰেনে? APSCৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত সকলোবোৰ দোষ জাপি দিব খোজা হৈছে তৰুণ গগৈ ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। ইয়াত এওঁলোকৰ কাৰো চুপাৰিচ নাছিল নে? এই বিষয়ে এওঁলোকৰ লগত আলোচনা নকৰাকৈ তৰুণ গগৈ এই সিদ্ধান্ত ল'ব পৰা ক্ষমতা আছিল নে? এই বিষয়বোৰ যদি চাই মুঠে নাছিল। কাৰণ তৰুণ গগৈ ডাঙৰীয়াই এওঁলোকৰ লগত আলোচনা কৰিয়ে সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এওঁলোকে মূল হতা আছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব আৰু সৰলতাক সন্মুখত ৰাখি পিছ দুৱাৰেদি এওঁলোকে সকলোবোৰ কাম কৰিছিল। এয়া একেবাৰে অপ্ৰিয় সত্য আৰু ইয়াৰ পৰা কোনেও কাকো বাদ দিব নোৱাৰে, ইয়াৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। তেনেস্থলত কেৱল এগৰাকী মৃত ব্যক্তিৰ ওপৰত সমস্ত দোষ জাপি দি এওঁলোকে যে নিজকে ধোৱা তুলসীৰ পাত সাজিছে, আপোনালোকে বিশ্বাস কৰিব নেকি? কওকচোন। মনে মনে থাকিল, প্ৰত্যেকেই মনে মনে থাকিল, কাৰো এতিয়া মাত বোল নাই। বিধানসভাত তৰুণ গগৈৰ ওপৰত দোষ জাপি দি সকলোবোৰ যেন সমস্যা শেষ হৈ গ'ল, এয়াই হ'ব নেকি? কওকচোন, নিজেই কওক। ইয়াত আৰু এটা কথা সংযোগ কৰিব খুজিছোঁ। প্ৰাক্তন জ্যেষ্ঠ আৰক্ষী বিষয়া মুকুল শইকীয়া ডাঙৰীয়াই এটা ইণ্টাৰভিউত কৈছে যে সেই সময়ত প্ৰথম APSCৰ কেলেংকাৰীৰ যিটো তদন্ত মুকুল শইকীয়া ডাঙৰীয়াই কৰিছিল আৰু তেওঁক এগৰাকী মন্ত্ৰীয়ে বেলতলাৰ হোটেললৈ মাতি নি তাত তেওঁৰ লগত বৈঠকত মিলিত হৈছিল আৰু মন্ত্ৰীগৰাকীৰ অধিবক্তাই এক ধৰণৰ ভাবুকি দিছিল তেওঁক। মানে তেওঁ যি ধৰণৰ শপতনামা দাখিল কৰিছিল, চাৰ্জশ্বিট প্ৰস্তুত কৰিছিল, তাক সলনি কৰিবৰ কাৰণে। এই বিষয়বোৰতো আলোচনা কৰা নহ'ল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত যি কৈছে তাকে সকলোৱে হাততালি বজাই সমৰ্থন দি বহি আছে, নহয়নে? আমি নিশ্চিত যে এই গোটেই কাৰবাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন, গৌতম ৰয়, অজন্তা নেওগ বা প্ৰদ্যুৎ বৰদলৈ অৱগত। তেওঁলোকে নজনাকৈ হ'ব নোৱাৰে। প্ৰত্যেকেই জানে ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিত্ৰতা। হয়তো সেই মিত্ৰতা এতিয়াও অটুট আছে। নহ'লেনো আপোনাৰ চামগুৰিৰ ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে ৰকিবুলৰ দিনত হোৱা সকলোবোৰ নিযুক্তি অনুসন্ধান কৰা হ'ব। হ'লনে? আনহাতে ৰকিবুল ডাঙৰীয়ায়ো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কত মাজে মাজে এটা ফাইল দেখুৱায়। আজিকালি এওঁলোকে বৰ ফাইল দেখুৱায়। ফাইলটো দেখুৱাইহে তাত কি আছে নকয়। তাত বোলে হিমন্তৰ সাংঘাতিক কিবা আছে। কিয় নকোৱা? মানে কিয় নকয়? ইয়াতকৈ আৰু মুকলিকৈ অধিক কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। মানে এতিয়া এনেকে চলি আছে, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই, আমি খেদি খেদি পিটিম। এই সংগঠনবিলাক যে আছে নহয়, তেওঁলোকো মনে মনে আছে। বাকী জাতীয় দল সংগঠন এওঁলোকতো নাই, ফুচ, চব ফুচ। মানে চবে কেৱল এগৰাকী ব্যক্তিৰ ওপৰতে সকলোবোৰ দোষ জাপি দি নিজে দোষমুক্ত হ'ব খুজিছে। আৰু এটা কথা মন কৰক, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল 2013 চনত সকলোবোৰ নিযুক্তি বাতিল কৰা নহ'ল। লগতে 2014 চনৰ নিযুক্তিবোৰো পুনৰীক্ষণ কৰাৰ বাবে আবেদন জনাইছিল। একোটো কৰা নহ'ল। মানে কেনেকুৱা হ'ল, এই প্ৰশাসনিক ব্যৱস্থাত 2 নম্বৰীকে নিযুক্তি পোৱা লোকসকলো এটা অংগ হৈ পৰিল। তেওঁলোকে প্ৰশাসন বিভাগটোৰ লগত জড়িত হৈ এতিয়া চলাই আছে। এনেকে চলি আছে আমাৰ ৰাজ্য, এনেকে চলি আছে আইন প্ৰশাসন। গতিকে এই বিষয়বোৰ এনেকে তল পৰি গ'ল। এই বিষয়বোৰক লৈ আৰু কোনেও মূৰ নগমাই, কোনেও মাত নামাতে। কি দল সংগঠন, কি আপোনাৰ ৰাজনৈতিক দল, সকলোবোৰ যেন মেনেজ। আৰু এইবাবে আমি দিকিবিতে বাৰে বাৰে কওঁ, এনেকুৱা বিষয় এনেকে হেৰাই যাব নিদিব। সাংঘাতিক কথা, ব্যাগম কেলেংকাৰী এটা হৈছিল, যি কেলেংকাৰীৰ জৰিয়তে আমাৰ শাসন ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থাটোৱে খেলি মেলি হ'ব পাৰে। তেনেকুৱা এটা কেলেংকাৰী হৈ যোৱাৰ পিছতো এনেকেই যদি সকলোবোৰ কথা সামৰি থোৱা হয়, তাৰ পিছত অনাগত সময়ত ভৱিষ্যত আৰু কি কি হ'ব পাৰে নিজেই চিন্তা কৰক। গতিকে দিকিবিতে স্পষ্ট কথা, প্ৰতিটো ৰাজনৈতিক দল সংগঠনে, জাতীয় দল সংগঠনে এই বিষয়টো শেষ নোহোৱালৈকে বহি নাথাকিব। মাত মাতক।
প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত সকলোবোৰ দোষ জাপি দি এওঁলোকে যদি নিজকে সাংঘাতিক মানে দোষমুক্ত সজাব খোজে, এই কথাটোতো মানি লোৱা নহয়, মানি লোৱা উচিতে নহয়। এওঁলোক সমানেই দোষী আৰু সেইবাবেই এই গোটেই কথাবোৰ শেষ কৰিবৰ কাৰণে এওঁলোকে এই ধৰণৰ কৌশল অৱলম্বন কৰিছে। বাকী বিচাৰ দৰ্শকৰ। ধন্যবাদ।